ভাৰতৰ গণতন্ত্ৰত যিকেইটা গুণে মহিমামণ্ডিত কৰিছে বাজপেয়ী ডাঙৰীয়া সদায় কৈ গৈছে যে ডেমক্ৰেচি ইজ নট দ্য গেম অফ 51 and 49 অনলি বাট ডেমক্ৰেচি ডিমাণ্ড মিউচুৱেল ডিচিপ্লিন মিউচুৱেল ৰেছপেক্ট এণ্ড টলাৰেঞ্চ গতিকে মই আজি মোৰ কংগ্ৰেছৰ সন্মানীয় প্ৰাৰ্থী শান্তনু বৰা ডাঙৰীয়াৰ সৈতে উপস্থিত আছোঁ আৰু তেখেতৰ বিষয়ে জানো খুব তেখেতো সামাজিকভাৱে অত্যন্ত আগৰণীয় তেখেত ব্যক্তি মই তেখেতকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নিজেই মই পুনৰাই কৈছোঁ মোদী ডাঙৰীয়াই বাৰম্বাৰ কৈ আছে যে 1 লাখজন যুৱকক আমি ৰাজনীতিলৈ আনিব লাগে কোনোবাই বিজেপি কৰক কোনোবাই কংগ্ৰেছ কৰক গতিকে এই দায়িত্বটো মোৰো থাকিব শান্তনু বৰা ডাঙৰীয়াৰো থাকিব যাতে তেওঁলোকক আমি ইনস্পায়াৰ কৰি নেশ্যন বিল্ডিঙৰ যি পলিটিক্স সেই পলিটিক্সত আমি আনিব নিশ্চয় দাখিল কৰিম মই পুনৰবাৰ কৈছোঁ মই দীপ্লুৰঞ্জন ডাঙৰীয়াক মই শুভেচ্ছা যাচিছোঁ আৰু আশা কৰিছোঁ তেওঁ যাতে নিউ গুৱাহাটী সমষ্টিবাসী ৰাইজৰ মনৰ কথা যাতে বুজ লয় তেখেতৰ বহুত অভিজ্ঞতা আছে তেখেতে বিধায়কো আছিলে আৰু মই যিমানখিনি জানো তেখেতে একেবাৰে পাৰ্টিমেন তেওঁ যেনেকৈ বাজপেয়ী ভৱনত কাম কৰি আছিলে ঠিক সেইদৰে মই ৰাজীৱ ভৱনত কাম কৰি আছিলোঁ আমাৰ মাজত খুব ভাল যুঁজ এখন হ'ব আৰু আমি সদায় নিজৰ কেতিয়াও আমাৰ তেখেতৰ বিৰুদ্ধে মই কেতিয়াও ব্যক্তিগত মন্তব্য কেতিয়াও নকৰোঁ কাৰণ আমাৰ যুঁজখন এইটো আইডিঅলজিৰ যুঁজ এইটো নীতিৰ যুঁজ নীতিৰ আদৰ্শৰ যুঁজ আৰু নৱপ্ৰজন্মৰ আমি দুজনেই প্ৰতিনিধি হিচাপে আমি ওলাই আহিছোঁ আৰু মই আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই যেনেকৈ আমাক আগুৱাই দিছে আমাৰ দীপ্লুৰঞ্জন ডাঙৰীয়াক বিজেপি দলে আগুৱাই দিছে আমাৰ মাজত খুব ভাল যুঁজ এখন হ'ব ৰাইজে যাকে আশীৰ্বাদ কৰে আমি নিশ্চয়কৈ আমি দুজনে চেষ্টা কৰিম ৰাইজৰ